হেল্ল' এভৰিৱান নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰো ভাল। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ৰেচিপি, আৰু ৰেচিপিটো হৈছে পালেং শাকৰ পৰঠা ৰেচিপি। আৰু মই এই ৰেচিপিটো কেনেকৈ বনাওঁনো চাই থাকক। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। প্ৰথমে মই পালেং শাকখিনি এনেকৈ কাটি লৈছোঁ সৰু সৰুকৈ। যিহেতু মই মিক্সাৰত পিচিম সেইবাবে এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু তাৰপিছত মই এনেকৈ মিক্সিটোত ভৰাই লৈছোঁ। অকণমান পানী দি দিছোঁ। পানী নিদিলেও হয়, কিন্তু অকণমান দি দিছোঁ, বেছি দিয়া নাই। আৰু মই এইখিনি গোটেইখিনি পিচি ল'ম এনেকৈ। এই গোটেইখিনি মই এনেকৈ পিচি ল'লোঁ। এতিয়া মই এটা চাফা বাচন লৈ লৈছোঁ, আৰু তাতে মই এই পেষ্টখিনি ঢালি দিছোঁ, আৰু লগতে আটা গুৰি অলপ দি দিছোঁ। আৰু এই গোটেইখিনি মই ভালদৰে এনেকৈ মিক্স কৰি ল'ম। এই গোটেইখিনি মই ভালদৰে এনেকৈ মিক্স কৰি লৈছোঁ। এইখিনি ঢিলাকৈ থ'লে নহ'ব, মই গোটেইখিনি এনেকৈ টান কৰি মুঠি লৈছোঁ। আৰু যিহেতু বেলিব লাগিব, তেতিয়া বেলিবলৈ ভাল হ'ব, নহ'লে যদি ঢিলা হয় ভাল নহ'ব বেলিবলৈ। সেইবাবে মই টানকৈ এতিয়া মুঠি ল'ম ভালকৈ। মই এই গোটেইখিনি ধুনীয়াকৈ মুঠি ল'লোঁ। আৰু অকণমান সময় মই 10 মিনিটমানৰ কাৰণে এতিয়া ঢাকি থৈ দিম। এয়া মোৰ হৈ গ'ল এতিয়া 10 মিনিট। মই কাঁহীখন উলিয়াই লৈছোঁ। আৰু এয়া আৰু অকণমান মই ভালকৈ মুঠি লৈছোঁ। মই এতিয়া পৰঠাখন বেলিবলৈ এনেকৈ ধুনীয়াকৈ হাতত গোল কৰি লৈছোঁ। আৰু এই গোটেইখিনি মই ভালদৰে এনেকৈ গোল কৰি ল'লোঁ। মোৰ গোল কৰা হৈ গ'ল। এতিয়া মই বেলি লৈছোঁ এনেকৈ ভালদৰে সৰু সৰুকৈ। বেছি পাতলো কৰা নাই আৰু বেছি ডাঠো কৰা নাই। এটা নিয়মত, একেবাৰে নিয়মত বেলি লৈছোঁ। এই ৰেচিপিটো খাবলৈ বেছি বস্তু নালাগে। আটা যিহেতু মানুহৰ ঘৰত থাকেই, আৰু পালেং শাকো এতিয়া ছিজন হৈছে, সেইবাবে বনালোঁ এনেকৈয়ে। আৰু মই গোটেইকেইখন এনেকৈ বেলি ল'লোঁ। লগতে মই কেৰাহীটো পাতি লৈছোঁ এতিয়া। মোৰ কেৰাহী গৰম হৈ গ'ল, আৰু ইয়াতে মই এতিয়া তেল দি লৈছোঁ। তেলখিনি মই ভালদৰে পকিব দিম, তেতিয়া ভালদৰে ফুলি উঠিব। এয়া তেলখিনি ভালদৰে পকিলে, আৰু এতিয়া মই দি দিছোঁ এনেকৈ। আৰু অলপ অলপ হেঁচি দিছোঁ, তেতিয়া ফুলি যাব ধুনীয়াকৈ। এয়া দেখিছেনে ইমান ধুনীয়াকৈ ফুলি গৈছে। ফুলিলে যিহেতু খাবলৈও পৰঠাখন ভাল লাগে। এয়া মোৰ এখন পৰঠা হৈ গৈছে। এনেকৈ মই ধুনীয়াকৈ নমাই লৈছোঁ। এনেকৈ নমাই ল'লোঁ এতিয়া। আৰু এখন মই এনেকৈ কেৰাহীত দি ল'লোঁ। আৰু ইমান ধুনীয়াকৈ ফুলি গৈছে।
এনেকৈ যদি কোনোবাই পালেং শাকৰ লগত পৰঠা খাই পোৱা নাই তেতিয়াহ'লে খাব পাৰিব। বহুত ভাল লাগে খাই এনেকৈ খাবলৈ। মোৰ আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এনেকৈ গোটেইকেইখন পৰঠা নমাই লৈছোঁ আৰু এয়া পৰঠা ৰেডি হৈ গ'ল। আৰু এনেকৈ বনালে খাবলৈও কোমল হয়, খায়ো ভাল লাগে। আৰু মই এয়া পৰঠাৰ লগত খাব লৈছোঁ আলু ভাজি আৰু গাজৰ, লগতে কেঁচা পিঁয়াজ লৈ লৈছোঁ। খাই এনেকৈ খাম আজি। আৰু লগতে লৈছোঁ জলফাই আচাৰ। আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ পাই থাকে। এয়া দেখিছেনে ইমান ধুনীয়া কোমল হৈছে খাবলৈ। আৰু ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। বাই।